আজিৰ বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুলাই। আজিৰ দিনটোত কেইবাটাও নতুন আপডেট আহি গ'ল আৰু কেইবাটাও নতুন আঁচনি আৰম্ভ হৈ গ'ল। এতিয়া কি আপডেট আহি গ'ল জানি লওক। ফাৰ্ষ্ট আপডেট আহি গৈছে ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টৰ পৰা কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল বা ডিলিট কৰা হ'ল। যদি আপোনালোকে অসমৰ বাসিন্দা হয় তেনেহ'লে আপোনালোকে অতি সোনকালে ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ঠিকে আছেনে ডিলিট হৈছে। বহুতো মানুহৰ নাম কিন্তু কৰ্তন কৰা হ'ল ভোটাৰ লিষ্টৰ পৰা। সেইকাৰণে আপোনালোকে আজিয়ে ভোটাৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই বা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি। 2 নম্বৰত আহি গ'ল PM কিষাণৰ। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে, আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে কিন্তু এতিয়া PM কিষাণৰ আপডেট আহি গ'ল। এতিয়া কিন্তু PM কিষাণৰ ধন বৃদ্ধি হৈ গ'ল। যদি আপোনালোকে প্ৰতিমাহে লাভ কৰিছে 2000 টকা, এতিয়া কিন্তু আপোনালোকে 4000 লাভ কৰিব প্ৰতিমাহে। PM কিষাণৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে PM কিষাণৰ পইচা সোমোৱা নাই, যদি অথবা আপোনালোকৰ একাউণ্টত PM কিষাণৰ পইচা 2000 টকা সোমাইছে, তেনেহ'লে ইয়াত চাব টোল ফ্ৰী নম্বৰ দিয়া আছে। আপোনালোকে এইটো নম্বৰত কল কৰি কমপ্লেইন দিব পাৰে যে মোৰ একাউণ্টত 2000 টকা সোমাইছে আৰু 2000 টকা এতিয়ালৈকে সোমোৱা নাই। এতিয়া কিন্তু PM কিষাণৰ প্ৰতিমাহে লাভ কৰিব 4000 টকা। 3 নম্বৰত আহি গৈছে নতুন আপডেট আধাৰ কাৰ্ডৰ। যদি আপোনালোকৰ বয়স 18 হৈ গৈছে আৰু আপোনালোকে এতিয়াও আধাৰ কাৰ্ডটো বনোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে বেয়া খবৰ আহি গ'ল। যদি আপোনাৰ বয়স 18 হৈ গৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু আধাৰ কাৰ্ডটো বনাব নোৱাৰিব। এতিয়া কিন্তু যিবিলাক 18 বছৰৰ ওপৰত আছে সেইসকলে আধাৰ কাৰ্ড বনাব নোৱাৰিব। যদি আপোনালোকৰ বয়স 18 কম হয়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আধাৰ কাৰ্ডটো বনাব পাৰিব। আজি কিন্তু আধাৰ কাৰ্ডৰ নতুন আপডেট আহি গ'ল। যদি আপোনাৰ বয়স 18 হৈ গৈছে, তেনেহ'লে কিন্তু ফাৰ্ষ্ট আপোনালোকে ডিচি অফিচত যাব লাগিব। তাত যাই আপোনালোকে কণ্টেক্ট কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো হ'ব, নহ'লে কিন্তু নহ'ব। আজি কিন্তু চৰকাৰী ঘৰৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, যিহঁতে সম্পূৰ্ণ হৈ গৈছে, সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব, আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাব পাৰে। আজি কিন্তু নতুন আপডেট আহি গৈছে চৰকাৰী ঘৰৰ। যিসকল মানুহৰ ঘৰৰ লিষ্টত নাম আহিছে, সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। 4 নম্বৰত আহি গৈছে NRC। এতিয়া কিন্তু আৰু NRC এপ্লাই নহ'ব বা আপোনালোকক আৰু NRC ফাইনেল কাগজ দিয়া নহ'ব। যিটো আপোনাৰ NRC কাগজ ওলাইছে, সেইটোৱে কিন্তু হৈছে আপোনাৰ NRC ফাইনেল ডকুমেণ্ট। এতিয়া কিন্তু অসমত কোনো বাংলাদেশী নাই, সেইটো কিন্তু ঘোষণা কৰিছে NRC ফালৰ পৰা যে অসমত যিবিলাক আছে সেইবিলাক অসমৰ লোকে হয়, এইবিলাক বাংলাদেশী লোক নহয়। আজি কিন্তু NRC নতুন আপডেট আহি গৈছে। সেইটো আপডেট হৈছে অসমত কোনো বাংলাদেশী নাই, অসমত যিবিলাক আছে সকলোৱে অসমীয়া। সেইকাৰণে আপোনালোকে আৰু NRC নালাগে। এতিয়া আহি গৈছে অৰুণোদয় আঁচনি নতুন আপডেট। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, সেইসকলৰ একাউণ্টত কিন্তু একেলগে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰো নতুন আপডেট আহি গ'ল। এতিয়া যিবিলাক এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহ জুলাই মাহত পোৱা নাই, এতিয়া কিন্তু একেলগে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আজি নতুন আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ।